স্বাগতম জনাইছোঁ আপোনাক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো এইকাৰণে বনোৱা হৈছে, আজি শিৱসাগৰ টাউনত এটা ৰথ যাত্ৰা হ'ব KP চাৰিআলিৰ পৰা গোটেই টাউনৰ মাজলৈকে। সকলোখিনি ওলাই আহিব আৰু মই যাম তালৈকে। আৰু আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সকলোখিনি ধুনীয়াকৈ দেখুৱাই থাকিম। আপোনালোকে এইটো পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই ঘৰতে আছোঁ, ওলাই যামহে। এয়া হৈছে শিৱসাগৰ ৰাইজৰ ৰথ যাত্ৰা। সকলোৱে মিলি ৰথ যাত্ৰা কৰিছে আৰু আগত গৈ আছে গাড়ীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মই অকণমান ছাইডৰ পৰা ভিডিঅ'টো কৰিছোঁ। অকণমানকৈ গোটেইখিনি সকলোখিনি দেখাব নোৱাৰোঁ, অকণমানকৈ সেই দেখাব পাৰিম। যিখিনি পাৰোঁ সেইখিনিয়ে দেখাইছোঁ, কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আৰু এয়া হৈছে হুঁচৰি, অকণমান দেখুৱাই দিলোঁ। আৰু বাৰু গোটেইখিনি লাইনকৈ দেখুৱাই দিছোঁ, চাই লওক। আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, লাষ্টলৈকে চালেহে ভিডিঅ'টো গম পাব। আৰু যদি পাৰে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। শিৱসাগৰত মানুহ চব কিমান দেখি পেলাই আৰু টাউনখন মানুহ চব কিমান মানুহ আগলৈ যাব পৰা সাহস কৰিবলৈ পোৱা নাই, যাবলৈ সাহস কৰিব পৰা নাই। আৰু নিজকে এবাৰ দেখুৱাই দিছোঁ ফ্ৰণ্টৰ পৰা, গোটেইখিনিকে দেখুৱাইছোঁ। আৰু মই নিজকে দেখুৱাই দিছোঁ অকণমান। লোকসভা সমষ্টিত ভোটদান হ'ব। তাৰ লগে লগে অসমৰ 5টা সমষ্টিত ভোটদান হ'ব। ডাঙৰীয়া যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, মোদী ডাঙৰীয়াক যদি আমি অসমৰ 14খন আসনৰ 14খন আসনতে বিজয়ী কৰি দিব পাৰো, আমি মোদী ডাঙৰীয়াৰ লগত থাকি অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ আমি পৰিণত কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ মনত আছে 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰিছিল। সেই সময়ত ভাৰতৰ পৰিৱেশ কি আছিল আৰু অসমৰ পৰিৱেশ কি আছিল আমি সকলোৱে মনত পেলাব পাৰোঁ। অসমত আলফাৰ আন্দোলন, বড়ো আন্দোলন, কাৰ্বি আন্দোলন, ডিমাছাৰ আন্দোলন, আদিবাসীৰ আন্দোলন। আমাৰ অসমখনত মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই কভিডৰ বিভীষিকাই আমাক গ্ৰাস কৰিছিল। আমি কভিডৰ সৈতে যুঁজিছিলোঁ। মোদী ডাঙৰীয়াই ভেকচিন দিছিলে। সেই ভেকচিন আমি ৰাজ্যৰ 3.5 কোটি মানুহৰ ঘৰলৈ লৈ চৰকাৰ যদি শাসনলৈ আহে, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মোৰ কথা বহুতে বিশ্বাস কৰা নাছিল। বোলে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব? দৰমহা দিব টকা নাই, আকৌ চাকৰি ক'ৰ পৰা হ'ব? আজি আমি
প্ৰমাণ কৰিলো 3 বছৰৰ ভিতৰত যে কথা দি আমি কথা ৰাখিব পাৰো আৰু 1 লাখ চৰকাৰী চাকৰি আজি আমি অসমৰ যুৱক যুৱতীসকলৰ মাজত আমি নিয়োগ পত্ৰ দিব পাৰিলো। এতিয়া চৰকাৰী চাকৰি কোনে পায়? চৰকাৰী চাকৰি আগতে পাইছিলে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালী, অফিচাৰৰ খুলখালি খালপতি ধনী মানুহৰ ল'ৰা ছোৱালীয়ে। কাৰণ 5 লাখৰ পৰা 1 কোটি টকালৈকে ঘোষ দিব লাগিছিল। ঐতিহ্যমণ্ডিত পবিত্ৰ ভূমিত আকৌ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত আমাৰ চৰকাৰে আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব। 1 লাখ দি উঠিলো, আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। মোৰ মনত এটাই কথা, অসমীয়া যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি নুমাই যাব নালাগে। আমাৰ যুৱক যুৱতীৰ মাজত আশাৰ বন্তি গছি জ্বলি থাকিব লাগে। যিসকলে চাকৰি নকৰে, যিসকলে ব্যৱসায় কৰিব খোজে, তেওঁলোকৰ বাবেও আমি চিন্তা কৰিছো যে ল'ৰা ছোৱালীৰ দেউতাক মাক আছে, তেওঁলোকে ল'ৰাটোক পঢ়াব আৰু ৰাইজ প্ৰতিজনী ছোৱালীক আৰু ল'ৰাক কলেজত আমি এডমিশ্যন বিনামূলীয়াকৈ দিম। এডমিশ্যনৰ পিছত যিমান ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব, প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত আমি বছৰে 10,000 টকাকৈ দিম। আৰু সেই ছোৱালীজনী যেতিয়া ইউনিভাৰ্চিটি পঢ়িব, তাইৰ বেংক একাউণ্টত আমি 25,000 টকাকৈ। আপোনালোকে চিন্তা কৰক, দিল্লীত মোদীৰ চৰকাৰ হ'ব, ইঞ্জিন এখন ৰেলগাড়ী, ইঞ্জিন আগত নৰেন্দ্ৰ মোদী, দিল্লীত মোদী প্ৰধানমন্ত্ৰী হ'ব, দিছপুৰত মই মুখ্যমন্ত্ৰী। আমি ৰেল দুখন আগলৈকে টানিম আৰু অখিল গগৈ, গৌৰৱ গগৈ ৰেলখন পিছৰ ফালে টানিব। ৰেলখন চলিব জানো? ৰেলখনত উন্নতি হ'ব জানো? আমি দুজনে ডাবল ইঞ্জিন চৰকাৰে ৰেলখন আগৰ ফালে টানি থাকিম আৰু অখিল গগৈ ৰেলখন পিছৰ ফালে টানি থাকিব। কেনেকে ৰেলখন আগত যাব? আজি আন যিবিলাক সমষ্টি, সুশান্ত বৰগোহাঁই তাত মোদীজীয়েও আগৰ ফালে লৈ যায়, মুখ্যমন্ত্ৰীয়েও আগৰ ফালে লৈ যায়, সুশান্ত বৰগোহাঁই আগৰ ফালে লৈ যায়, ৰেলগাড়ীখন আগৰ ফালে চলি আছে। কি হ'ব? লোকসভাত কোন সংসদে কথা, লোকসভাত সংসদত মোদীজীয়ে কথা কব, বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই কথা কব শিৱসাগৰৰ ৰাইজৰ কাৰণে। শিৱসাগৰৰ কাৰণে আমি কথা কম। আমাক কথা কবৰ কাৰণে বিৰোধী পক্ষ নালাগে। আজিওতো অখিল গগৈয়ে কথা কৈ থাকে বিধানসভাত, কোনোবাই গুৰুত্ব দিয়ে নেকি? বৰঞ্চ মোৰ মাজে মাজে সন্দেহ হয় যে অখিল গগৈৰ কিবা বেমাৰ আছে নেকি, পটক পটক উঠে আৰু পটক পটক নামে। অখিল গগৈও কথা কব চেষ্টা কৰে, কিন্তু কথা কলে নহব, কথাত গুৰুত্ব থাকিব লাগিব, কথাত কব পাৰিব লাগিব যে আমাক কি লাগে। আজি অখিল গগৈয়ে কোৱা নাই যে ৰংঘৰৰ সৌন্দৰ্য বৰ্ধন কৰিব লাগে। অখিল গগৈয়ে কোৱা নাছিল সেই কথা হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে চিন্তা কৰিছিল যে আমাৰ ঐতিহ্য ৰংঘৰৰ আমি কায়কল্প বদলাব লাগে, ৰংঘৰক আমি ধুনীয়া কৰিব লাগে। অখিল গগৈয়ে কোৱা নাছিল। আজি অখিল গগৈয়ে নাই কোৱা, কিন্তু মই কৈছো যে আমাৰ শিৱসাগৰৰ চাৰিওফালে থকা জেলখন আমি শিৱসাগৰৰ পৰা উঠাই লৈ গৈ সেই জেলৰ স্থানখন সৌন্দৰ্য বৰ্ধন কৰি শিৱসাগৰৰ ৰাইজৰ বাবে আমি মুকলি কৰি দিব লাগে। কাৰণ অখিল গগৈ এইবিলাক কথা কবই নাজানে। আজি আপোনালোকে চিন্তা কৰিব, তলাতল ঘৰ আৰু ৰংঘৰ, আমি দুইটাক যদি একেলগে লগ লগাই ৰংঘৰৰ দৰে যদি তলাতল ঘৰকো ধুনীয়া কৰো, শিৱসাগৰলৈকে টুৰিষ্টৰ পিছত টুৰিষ্ট আহিব। এই কথা অখিল গগৈয়ে চিন্তা কৰিব পৰা নাই। কিয় চিন্তা কৰিব নোৱাৰে? কাৰণ তেওঁলোকৰ লক্ষ্য চৰকাৰৰ লগত সহযোগিতা নহয়। ভাল মন্ত্ৰী নাই, ৰণোজ পেগুক লগ পালে কয় এওঁতো মোৰ দাদা, আৰু আপোনালোকক কব বিজেপিক বিৰোধিতা কৰক। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে, সেইটো অখিল গগৈৰ ফোন আহে।
বেলেগৰ ফোন নাহে আৰু এদিন দুদিন নহয় সদায় আহে যোৱাকালিও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনাও আহিছিল তাৰ আগৰ দিনা আহিছিল সদায় আহে আহিলে মই বেয়া নাপাওঁ খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আকৌ দিনত কিয় গালি গালাজ কৰ দিনতো গালি গালাজ কৰিব নালাগে ৰাতিও গালি গালাজ কৰিব নালাগে একেলগে লগ হৈ শিৱসাগৰৰ উন্নতিৰ কাৰণে আমি কাম কৰিব লাগে হয়নে নহয় আমি জীৱনত এমএলএ এমপি হোৱাৰ সুযোগ মানুহে বাৰে বাৰে নাপায় মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ বাৰে বাৰে নাপায় জননী জন্মভূমিক সেৱা কৰাৰ বাবে আমি যেতিয়াই সময় পাওঁ প্ৰতিটো পল প্ৰতিটো ক্ষণ আমি ৰাইজৰ বাবে কাম কৰিব লাগে ইয়াতে মানুহৰ মাজত দুটা দুটা কথা কৈ লাভ নাই দুখন দুখন মুখা পিন্ধি লাভ নাই ক'ব লাগে যে শিৱসাগৰৰ কাম হ'ব লাগে আৰু শিৱসাগৰৰ কামৰ কাৰণে মই মোদীৰ লগত আছো মই হিমন্ত বিশ্ব শৰ্মাৰ লগত আছো ৰাইজে কোনেও বেয়া নাপায় কিন্তু যদি তাকে নকৰি প্ৰেছ দেখিলে সাংবাদিক দেখিলে হিমন্ত বিশ্ব শৰ্মাৰ তুলাধনা মোদীৰ তুলাধনা আৰু ঘৰত লগ পালে পিঠা পনা এইটো কেনেকৈ কাম হ'ব ঘৰত লগ পালে পিঠা পনা সাংবাদিকক লগ পালে তুলাধনা এইটো হ'ব নেকি কওকচোন